আজি ৰাতি এনেকৈ খাবলৈ লৈছোঁ পিটিকা কৰি, যিহেতু গৰম বহুত বেছি পৰিছে। দুপৰীয়া অকণমান ভালকৈ খোৱা যায় আৰু ৰাতি একেবাৰে ভাগৰ লাগে, গৰমত ৰান্ধিবলৈ মন নাযায়। আৰু সেইকাৰণে ভাবিলোঁ এনেকৈ পাতল কৰি আজি অকল পিটিকাই খাম। বিলাহী, বেঙেনা, এয়া ভোল, জিকা কোমলীয়া হওক, কোমলীয়া জিকাটো বা ভোল কোমলীয়াটো পিটিকা খাবলৈ বহুত ভাল লাগে। সেইকাৰণে আজি এনেকৈ পিটিকা কৰিলোঁ। পিটিকা কৰিম বুলি বইল কৰি আছোঁ দেই। কোনে কোনে বাৰু কোমলীয়া জহা ভোল, জিকা এনেকৈ পিটিকা খাইছে জনাবচোন। বহুত টেষ্টি লাগে নহয়নে? গতিকে ময়ো আজি এনেকৈ ৰাতি পিটিকা খাই থৈ দিম বুলি ভাবিলোঁ আৰু। গতিকে গৰমত বহুত কষ্ট হয়, কেতিয়াবা ৰান্ধিবলৈ মন নাযায় একদম। আৰু পিটিকাৰ জুতিটো বহুত ভাল লাগে, মই ভাল পাওঁ। সেইটো কাৰণে এয়া পিটিকাৰ কাৰণে আজি যোগাৰ কৰিছোঁ। বেঙেনা আৰু বিলাহী বেলেগকৈ পিটিকা কৰিম আৰু ভোল আৰু আলু বেলেগকৈ পিটিকা কৰিম।